Welcome to our YouTube channel Simple Free Learning. আজি আমি আলোচনা কৰিবলৈ লৈছো দশমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ এক চেপ্টাৰ হেয়া হৈছে বৰগীত। এই বৰগীত দুজন গুৰুৰ দ্বাৰা ৰচনা কৰা হৈছিল আৰু সেই দুজন গুৰুৰ গীতসমূহক বৰগীত বুলি কোৱা হয়। হেয়া আমি সকলোৱে জানো। হেয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। শংকৰদেৱৰ জন্ম হৈছিলে 1449 চনত আৰু মৃত্যু হৈছিলে 1568 চনত। ঠিক একেধৰণে মাধৱদেৱৰ জন্ম হৈছিলে 1489 চনত আৰু মৃত্যু হৈছিলে 1596 চনত। শংকৰদেৱৰ সেই সময়খিনি কোৱা হয় শংকৰী যুগ। এই সময়খিনি কোৱা হয় শংকৰী যুগ আৰু এই শংকৰী যুগৰ সময়তেই আমাৰ অসমীয়া সাহিত্যই এক নৱজাগৰণ সৃষ্টি কৰিছিল। অসমীয়া সাহিত্যত নৱজাগৰণ সৃষ্টি কৰিছিল আৰু অসমীয়া সাহিত্যই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। বৰগীতৰ উপৰিও শংকৰদেৱে বিভিন্ন ধৰণৰ সাহিত্য ৰচনাৰাজি কৰি গীত মাত নাট্য আদি কৰি আমাৰ অসমীয়া জাতিক বিশ্ব দৰবাৰত চিনাকি কৰাইছিল। এই ক্ষেত্ৰত শংকৰদেৱে বিভিন্ন ধৰণৰ সাহিত্যৰাজিৰ ভিতৰত আমি পাওঁ শংকৰদেৱে তত্ত্বমূলক গ্ৰন্থ ৰচনা কৰিছিল। শংকৰদেৱে অংকীয়া নাট ৰচনা কৰিছিল। শংকৰদেৱে গীত ৰচনা কৰিছিল। শংকৰদেৱে নাম প্ৰসংগৰ গ্ৰন্থ ৰচনা কৰিছিল আৰু শংকৰদেৱে আখ্যানমূলক কাব্য ৰচনা কৰিছিল। এই ধৰণৰ ৰচনাৰাজিৰে তেখেতে আমাৰ অসমীয়া সাহিত্যক উজ্বলাই তুলিছিল। এতিয়া আমি আলোচনা কৰাৰ বিষয়টো হৈছে গীতৰ ওপৰত। শংকৰদেৱে তিনি ধৰণৰ গীত ৰচনা কৰিছিল। সেয়া হৈছে বৰগীত, সেয়া হৈছে ভটিমা, সেয়া হৈছে টুটয় আৰু চপয়। এই তিনি ধৰণৰ গীত তেওঁ ৰচনা কৰিছিল। আজি আমাৰ বিষয়টো হৈছে বৰগীত। এতিয়া বৰগীতৰ বিষয় আমি জনাৰ আগতে আমি জানিব লাগিব এই তিনি ধৰণৰ সাহিত্যৰ লগতে এই সকলো ধৰণৰ সাহিত্য এক বিশেষ ধৰণৰ ভাষাত তেওঁ আমাক দি থৈ গৈছে বা তেওঁ ৰচনা কৰিছিলে। সেই ভাষাটো হৈছে বৰজাৱলী ভাষা। গতিকে আমি বৰগীতলৈ যোৱাৰ আগতেই বৰগীতৰ ভাষাৰ সম্বন্ধে অলপ জানিব লাগিব। যিহেতু বৰগীত বৰজাৱলী ভাষাত ৰচনা কৰা হৈছিল, এতিয়া আমি পোনপ্ৰথমে জানিম বৰজাৱলী ভাষাৰ বিষয়ে। এতিয়া আমি বৰজাৱলী ভাষাৰ বিষয়ে আলোচনা কৰোঁ। বৰজাৱলী ভাষাৰ বিষয়ে আলোচনা কৰোঁতে আমি তিনিটা দিশৰ ওপৰত অতি গুৰুত্ব প্ৰদান কৰিব লাগিব। সেয়া হৈছে বৰজাৱলী ভাষাৰ বৈশিষ্ট্য কি, বৰজাৱলী ভাষাৰ উপাদান কি আৰু বৰজাৱলী ভাষাৰ ব্যৱহাৰকাৰী। এই তিনিটা সম্বন্ধে আমি জানিব লাগিব বৰজাৱলী ভাষাৰ বিষয়ে জানিবলৈ যোৱাৰ আগতে। এতিয়া জানো আহা প্ৰথমতে যে বৰজাৱলী ভাষাৰ উপাদানৰ বিষয়। বৰজাৱলী ভাষাৰ উপাদান হৈছে মৈথিলী আৰু অসমীয়া। মৈথিলী আৰু অসমীয়া ভাষাৰ সমষ্টিয়ে হৈছে আমাৰ বৰজাৱলী ভাষা আৰু এই মৈথিলীটোত আমাৰ বঙালী আৰু উৰিয়া এই দুই ধৰণৰ ভাষাৰ লগ লাগি হৈছে আমাৰ মৈথিলী ভাষা। তাৰ পিছত আমি জানো আহা ব্যৱহাৰকাৰী।
ব্যৱহাৰ কোনে কোনে কৰে ব্যৱহাৰ কৰে আমাৰ বংগদেশৰ মানুহবিলাকে বংগদেশৰ মানুহ বংগদেশ আৰু উৰিষ্যা এই দুইখন ৰাজ্যৰ বা এই দুইখন ঠাইৰ মানুহবোৰে বৰজালি ভাষাটো ব্যৱহাৰ কৰিছিলে সেই সময়ত এতিয়া আমি বৈশিষ্ট্যলৈ যাওঁ যে বৰজালি ভাষাৰ বৈশিষ্ট্য প্ৰথম হৈছে যে শ্ৰীকৃষ্ণৰ বাল্যকালৰ বিষয়ে বাল্যকালৰ লীলাৰ বিষয়ে আলোচনা তাৰ পিছত বৰজালি ভাষা আৰু এক বৈশিষ্ট্য হৈছে মিঠাখুৰীয়া বৰজালি ভাষাৰ আৰু এক বৈশিষ্ট্য হৈছে ভাষাৰ সৌন্দৰ্যতা আৰু বৰজালি ভাষাৰ আন এটা আমাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ছন্দ মিলন এই বৈশিষ্ট্যৰে আমাৰ বৰজালি ভাষাটো আমাৰ কি হৈছে আমাৰ প্ৰতিষ্ঠিত হৈছে এতিয়া বৰজালি ভাষাটোৰ যদি আমাৰ উপাদান বুলি কয় সেয়া হৈছে মৈথিলী আৰু অসমীয়া ভাষাৰ সমষ্টি হৈছে আমাৰ বৰজালি ভাষা আৰু মৈথিলী ভাষাটো আমাৰ দুটা উপাদানৰ দ্বাৰা হৈছে সেয়া আছে বঙালী আৰু উৰিয়া আৰু ইয়াৰ ব্যৱহাৰকাৰী হৈছে বংগদেশ আৰু উৰিষ্যা এতিয়া যদি আমাক প্ৰশ্ন কৰে বৰজালি ভাষা বুলিলে কি বুজা বা চমুটুকা যদি লিখিব লগা হয় তেতিয়া আমি লিখিম কি বুলি যে বৰজালি ভাষা হৈছে মৈথিলী আৰু অসমীয়া ভাষাৰ এক সমষ্টি আৰু এই বৰজালি ভাষাটো পূৰ্বতে বংগদেশ আৰু উৰিষ্যাত ব্যৱহৃত হৈছিল ই এক কাল্পনিক ভাষা এই ভাষাৰ কিছু বৈশিষ্ট্য আছে সেয়া হৈছে যে এই ভাষাত শ্ৰীকৃষ্ণৰ বিশেষকৈ শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাৰ বিষয়ে আলোচনা কৰা হৈছে এই বৰজালি ভাষাটো আলোচনা কৰাৰ মূল আমাৰ বিষয়টো হৈছে এই ভাষাটো খুব সুৰীয়া ধৰণৰ হয় এই ভাষাৰ সৌন্দৰ্যতা আছে আৰু এই ভাষাৰ ছন্দৰ মিলন আছে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মৈথিলীলৈ তেখেতে তীৰ্থ ভ্ৰমণলৈ গৈছিল তেতিয়া এই মৈথিলীত বিদ্যাপতিৰ ৰচনাৰ গীত তাৰ কাব্যসমূহে পঢ়ি তেওঁলোক অধ্যয়ন কৰি তেওঁ অতি আকৃষ্ট হৈছিল আৰু তাৰ পৰাই উভতি আহি তেখেতে বৰগীত ৰচনা কৰিবলৈ ধৰিলে বৰজালি ভাষাত অকল বৰগীতেই নহয় তেওঁৰ যিমানবিলাক সাহিত্যৰাজি আছে সেই সাহিত্যৰাজি তেখেতে সেই তীৰ্থ ভ্ৰমণৰ পৰা আহিয়েই বৰজালি ভাষাত সমস্ত তেখেতৰ ৰচনাৱলী ৰচনা কৰিবলৈ আৰম্ভ কৰিলে
চমুটুকা বৰজালী ভাষাৰ চমুটুকা আহি আমি লিখিম যে বৰজালী ভাষাটো হৈছে এটি কৃত্ৰিম ভাষা। এই ভাষাটো মৈথিলী আৰু অসমীয়া ভাষাৰ উপাদানৰ সমষ্টি। এই ভাষাটো উৰিষ্যা আৰু বংগদেশত ব্যৱহৃত হৈছিল। মৈথিলী পণ্ডিত সাহিত্যিক বিদ্যাপতিৰ সকলো গ্ৰন্থ বৰজালী ভাষাত দিয়া হৈছিল। বিশেষকৈ শ্ৰীকৃষ্ণৰ লীলা স্তুতি প্ৰাৰ্থনা আদি বিষয়ক লৈ এই বৰজালী ভাষাটো ব্যৱহাৰ কৰা হৈছিল। শ্ৰীমন্ত শংকৰদেৱে মৈথিলী ভাষাৰ প্ৰতি আকৃষ্ট হৈ বৰজালী ভাষাৰ প্ৰয়োগ কৰি সাহিত্য ৰচনা কৰিছিল। বহুকেইটা কাৰণত এই ভাষাটি ব্যৱহাৰ কৰা হৈছিল, সেয়া আমি তলত উল্লেখ কৰিম। এইকেইটা হৈছে ব্যৱহাৰ বা এই কাৰণকেইটাৰ ওপৰতে আমাৰ ব্যৱহাৰ কৰিছে। এক নম্বৰ হৈছে ভাষাৰ সৌন্দৰ্যতা। বৰজালী ভাষাৰ যি তাৰ প্ৰকাশভংগী, সেই সৌন্দৰ্যটো অতি সুন্দৰ। তাৰ কাৰণেই শংকৰদেৱ অতি আপ্লুত হৈ পৰিছিল। সেইকাৰণে শংকৰদেৱে তেখেতৰ বৰগীতবোৰত বৰজালী ভাষা প্ৰয়োগ কৰিছিল। দুই নম্বৰ, প্ৰকাশৰ মাধ্যম হিচাপে সহজ, অৰ্থাৎ সেই সময়ত প্ৰায়বোৰ ঠাইতে বৰজালী ভাষা প্ৰচলন হৈছিলে সেই সময়ত, আৰু সেই কাৰণেই সেই অঞ্চলত মৈথিলী অঞ্চলত বৰজালী ভাষাৰ প্ৰচলন থকা হেতু তাৰ সকলোবিলাক সাহিত্যৰাজি সেই ভাষাত লিখা হৈছিল। বহুল ব্যৱহাৰো সেই সময়ত বহুতো লোকেই কৰিছিলে। তাৰপিছত যে নাটৰ ভাষাৰ শুৱলা আৰু মিঠাসুৰীয়া কৰিবলৈ এই ধৰণৰ কাৰণৰ হেতু শ্ৰীমন্ত শংকৰদেৱে আমাৰ নাট, আমাৰ তাৰ গীত, তেখেতৰ নাটক সকলোতেই বৰজালী ভাষাৰ প্ৰচলন কৰিছিলে। এতিয়া চাওঁ আহা বৰজালী ভাষাৰ বৈশিষ্ট্যৰাজি। এতিয়া আমি গম পালো বৰজালী ভাষাৰ বিষয়ে। বৰজালী ভাষাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হৈছে, বৰজালী ভাষাৰ মহত্ব কি, ইয়াৰ ক'ৰ পৰা আৰম্ভ কৰা হৈছিলে, কিহৰ বাবে হৈছে, এই গোটেইখিনি আমি বৰজালী ভাষাৰ চমুটুকাটোৰ পৰা আমি গম পাইছো। এতিয়া আমি চাওঁ আহা বৰগীতৰ বিষয়ে। বৰগীতৰ চমুটুকাও আহে, সেয়েহে আমি বৰগীতৰ চমুটুকাৰ বিষয়ে এইবাৰ আলোচনা কৰোঁ। আমি আগতে আলোচনা কৰিছিলো যে বৰগীত দুজনা গুৰুৰ দ্বাৰা আমাৰ ৰচনা কৰা হৈছিলে। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। এই দুজনা গুৰুৰ দ্বাৰা ৰচনা কৰা গীতসমূহে আমাৰ বৰগীত বুলি কোৱা হয়। এই বৰগীতসমূহৰো কিছুমান বৈশিষ্ট্য আছে। সেয়া বৈশিষ্ট্যসমূহ হৈছে আমাৰ বৈশিষ্ট্যসমূহ যদি আমি চাবলৈ যাওঁ, সেই বৈশিষ্ট্যসমূহৰ ভিতৰত প্ৰথম পৰিব যে বৰগীতে কি কৰিব, আমাৰ ভগৱানৰ স্তুতি, শ্ৰীকৃষ্ণৰ বাল্যকালৰ বিষয়, বাল্যৰ লীলাৰ বিষয় আলোচনা কৰে। দ্বিতীয়তে, এই বৰগীতসমূহ আমাৰ সাধাৰণ গীতৰ বিপৰীত। এই বৰগীতসমূহত সুৰ থাকে আৰু শাস্ত্ৰীয়
সংগীতৰ আধাৰত আধাৰিত। এইকেইটাই হৈছে বৰগীতৰ বৈশিষ্ট্য। প্ৰথম বৈশিষ্ট্য হৈছে ভগৱানৰ স্তুতি, ভগৱানৰ প্ৰাৰ্থনা কৰে। শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাৰ বিষয়ে আলোচনা কৰা হয় এই বৰগীতসমূহত। তাৰপিছত আছিলে যে এই বৰগীতসমূহ সাধাৰণ গীতৰ বিপৰীত। আমাৰ সাধাৰণতে যিবিলাক গীত আমাৰ ৰচনা কৰা হয় সেই গীতবিলাকৰ বিপৰীত, অৰ্থাৎ এই বৰগীত সেইবিলাক গীতক বৰগীত বুলি কোৱা হয় যিবিলাক আমাৰ গুৰু দুজনাৰ দ্বাৰা ৰচনা কৰা হয়। তাৰপিছত সুৰ থাকে, আমাৰ গীতবিলাকতো সুৰ থাকে আৰু ঠিক তেনেধৰণে শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত বৰগীতৰো এক নিৰ্দিষ্ট সুৰ তাল থাকে। তাৰপিছত শাস্ত্ৰীয় সংগীতৰ আধাৰত আধাৰিত, অৰ্থাৎ শাস্ত্ৰীয় সংগীতৰ যিবিলাক তেওঁলোকৰ নীতি নিয়ম আছে সেই নীতি নিয়মৰ ওপৰত আধাৰিত বৰগীতসমূহ। এতিয়া আমি শংকৰদেৱৰ আৰু মাধৱদেৱৰো তেওঁলোকৰ বিৰচিত বৰগীতসমূহৰো কিছু বৈশিষ্ট্য আছে, সেইবিলাক চাওঁ। বৰগীত শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ বৈশিষ্ট্যবিলাক আমি চাওঁ আহা। শ্ৰীমন্ত শংকৰদেৱৰ বৈশিষ্ট্যবিলাক যদি আমি চাবলৈ যাওঁ, সেই বৈশিষ্ট্যসমূহত আমি দেখা পাওঁ তেখেতৰ বৰগীতসমূহত কি পোৱা যায়? প্ৰাৰ্থনাসূচক হয় বৰগীতসমূহ, আৰু সাংসাৰিক মায়ামোহৰ ওপৰত বা সাংসাৰিক লীলা মায়াৰ ওপৰত ৰচনা কৰিছিলে, আৰু বিৰহ বেদনাৰ ওপৰত তেওঁ ৰচনা কৰিছে বৰগীত, আৰু হৰিক আশ্ৰয় কৰি জীৱন লাভ কৰাৰ তত্ত্ব, অৰ্থাৎ ভগৱানকেই যে আশ্ৰয় কৰি, ভগৱানকেই স্তুতি কৰি, ভগৱানকেই প্ৰাৰ্থনা কৰি যে জীৱন লাভ কৰিব পাৰি, আমাৰ জীৱনটো ধন্য কৰিব পাৰি, তেখেতে সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে। আৰু অনুশোচনাৰ জৰিয়তে মানুহে ভুল কৰে আৰু সেই ভুলখিনি যে তেওঁ শুধৰণি কৰি পুনৰ এক সত্য পথলৈ আগবাঢ়ি যাব পাৰে, সেই বিষয়ে তেখেতে তেখেতৰ বৰগীতত সুন্দৰভাৱে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কথা বা এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে, সেয়া হৈছে শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতত কোনো ধৰণৰ চুৰি চাতুৰি খেলা নৃত্য আদি বিষয়ক গুৰুত্ব দিয়া নাই। অৰ্থাৎ আমাৰ যদি প্ৰশ্ন আহে যে শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতসমূহত বা কি ধৰণৰ বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হোৱা নাই, বা তেখেতে কি ধৰণৰ বিষয়ৰ ওপৰত বৰগীত লিপিবদ্ধ কৰা নাই, সেইটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱে কোনো ধৰণৰ চুৰি চাতুৰি খেলা নৃত্য আদি বিষয়ৰ ওপৰত কোনো ধৰণৰ বৰগীত ৰচনা কৰা নাই। এই কেইটা বিষয়ৰ ওপৰতে তেখেতৰ বৰগীত ৰচনা কৰা হৈছে। এইখিনিতে আৰু এটি কথা কৈ থৈ দিওঁ যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটো হৈছে মন মেৰি ৰাম চৰণ হি লাগু। মন মেৰি ৰাম চৰণ হি লাগু। আমি চাওঁ আহা মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য। তেখেতে প্ৰথম ৰচনা কৰিছিলে, তেখেতৰ বিষয়টো হৈছে প্ৰাৰ্থনাসূচক।
দ্বিতীয় দিছে যে বাল্যকালৰ বিষয় অৰ্থাৎ শ্ৰীকৃষ্ণৰ বাল্যকালৰ বিষয় তেখেতে লিখিছিলে 3 নম্বৰত আহিছে যে গুৰুৰ প্ৰতি শ্ৰদ্ধাসূচক তেখেতৰ হেৰিত বৰগীতত আমি পাওঁ চুৰি চাতুৰি নৃত্য খেল আদি পাওঁ মাধৱদেৱৰ বৰগীতবোৰত আমি বৈশিষ্ট্য দেখা পাওঁ প্ৰাৰ্থনাসূচক শ্ৰীকৃষ্ণৰ বাল্যকালৰ বিষয়ে লিখিছে তেখেতে গুৰুৰ প্ৰতি শ্ৰদ্ধাসূচক চুৰি চাতুৰি নৃত্য খেলা আদিৰ বিষয়ে লিখিছিলে যিটো বৈশিষ্ট্য শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতত পোৱা নাযায় তাৰপিছত আহিলে শ্ৰীকৃষ্ণৰ প্ৰতি বা ভগৱানৰ প্ৰতি বা গুৰুৰ প্ৰতি দাসত্ব প্ৰদান এই ধৰণৰ বৈশিষ্ট্যৰাজিৰ দ্বাৰা বা এই ধৰণৰ মূল বিষয়ৰ ওপৰতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে তেখেতৰ বৰগীত ৰচনা কৰিছিল এতিয়া আমাক যদি পৰীক্ষাত আহে বৰগীতৰ চমুটোকা লিখিবলৈ তেতিয়াহলে আমি লিখিম যে বৰগীত হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত বজ্ৰাৱলী ভাষাৰ গীত পদসমূহকে বৰগীত বুলি কোৱা হয়
এই বৰগীতসমূহ বিশেষকৈ শ্ৰীকৃষ্ণৰ লীলা আৰু গুৰুত্ব দাসত্ব প্ৰদানেৰে কিদৰে নিজৰ ভক্তি আৰু সৎকৰ্মৰ মাজেৰে জীৱন ধন্য কৰিব পাৰি তাৰ বিষয়ে এই গীতসমূহে সকলোকে সোঁৱৰাই দি সত্য পথৰ সন্ধান দিবলৈ চেষ্টা কৰে। বৰগীতৰ বৈশিষ্ট্যসমূহ হ'ল ই ভগৱানৰ স্তুতিমূলক গীত বৰগীতৰ মাজেৰে দাসত্ব প্ৰদান কৰি জীৱন গঢ়াৰ দিশ প্ৰদান কৰে আৰু এই বৰগীতসমূহ বৰজাৱলী ভাষাত ৰচনা কৰা। এই ধৰণে বহুকেইটা বৈশিষ্ট্য তোমালোকৰ কিতাপত আছে, সেইকেইটা বৈশিষ্ট্য তোমালোকে লিখিব পাৰা। এই ধৰণে আমি যদি আমাক চমু টোকা আহে তেতিয়াহ'লে আমি বৰগীতৰ বিষয়ে এনেধৰণে আমাৰ নিজৰ ভাষাৰে সহজ সৰল ভাষাৰে আমি লিখিব পাৰোঁ। আজিলৈ আহিছোঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব যাতে আপোনালোকে মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাই যায়। এনেধৰণে মই 10মান শ্ৰেণীৰ বিভিন্ন বিষয়ৰ ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সঁহাৰিয়ে আগন্তুক ভিডিঅ'সমূহ দিবলৈ মোক আগ্ৰহান্বিত কৰিব। বাই বাই।